সেম ডে ডেলিভাৰীও পাব আৰু অল ওভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব এখন 10টা এয়াৰবেগ আহে আৰু কোম্পানী ফিটেড 19 ইঞ্চ এলয় আহে ওকে আপোনাৰ ভিডিঅ'তে আজি মই ফাৰ্স্ট ডিসক্লোজ কৰিছো আমাৰ সেন্ট্ৰেল এসি ওপৰত লাগি আছে আৰু যেটা টেংকি যদি 100 লিটাৰ সোমাই আমি 100 লিটাৰ লাগে হেতু এক্সিডেন্টাল হিষ্ট্ৰি নাই মিটাৰ টেম্পাৰিং নাই একদম নন এক্সিডেন্টাল আৰু নন মিটাৰ টেম্পাৰিং আমাৰ মুন মৰছত গ্যাৰান্টি দিয়া আগত ভিডিঅ ডক্টৰ ইভেন গাড়ী হয় 1500 সিসি ডিজেল ইঞ্জিন হয় যদি তেওঁলোকৰ নিজৰ মেকানিক আছে মেকানিক চেক কৰি লওক বা টেকনিশিয়ান চেক কৰি লওক আমাৰ কোনো আপত্তি নাই C20 এক্সট্ৰা কি কোনো এক্সট্ৰা চাৰ্জ দিব নালাগে ইন্স্যুৰেন্স পলিউশন হেবিলাক 80% সব আমাৰ ডিলাৰ ফালৰ কৰি দিয়া 4x4 উইথ সানৰুফ হয় কাস্টমাৰ যদি বিচাৰে হোৱাইট কালাৰত একদম স্ক্ৰেচলেছ কন্ডিশন হৈছে মাত্ৰ 350 অনলি ওকে নেক্সট 295 অনলি 295 45,000 কিলোমিটাৰ জেনুইন চলিছে কিন্তু গাড়ীখন দেখি আপোনাৰ নালাগিব কোনবা ভিউৱাৰ্সেও নকব আপোনাৰ 275 অনলি ওকে দেখাই দিব পাৰে 1111 নবুলৰ হয় VXI 1.2 4 সিলিন্ডাৰ আজিৰ ডেটত গাড়ীখন 1 বছৰ 1 মাহ হৈছে অনলি 1 বছৰ আহিব 395 অনলি 395 নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আহিছো নগাঁৱত আৰু নগাঁৱত আহিছো এটা ভাল হিউজ ষ্টক থকা ডিলাৰ নন মিটাৰ টেম্পাৰিং নন এক্সিডেন্টালৰ হৈতে যদি এখন গাড়ী ল'ব বিচাৰে তেন্তে আপোনালোকে আহিব লাগিব নগাঁৱত থকা মুন মটৰৰ নতুন ডিলাৰৰ ষ্টক আপডেট দেখা পাইছে কিমানবোৰ ষ্টক আছে ইয়ালৈ আপোনালোকে আহিব লাগিব যদি আপোনালোকে এটা ভাল গাড়ী আপোনালোকে ক্ৰয় কৰিব খোজে তেন্তে আপোনালোকে ইয়াত আহিব লাগিব এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি হৈ যাব ইয়াৰ আগত বিশ্বকৰ্মা পূজা অফাৰ দিছিলো সকলোৱে ভাল পাইছিল আৰু বহুতে গাড়ী ক্ৰয় কৰিছে তাৰ কাৰণে ধন্যবাদ বৰ্তমান দুৰ্গা পূজা আহি আছে তাৰ কি স্পেশাল আছে সকলোখিনি জানিম আৰু এপিনে দেখা পাইছে আমাৰ যে জুনে ডিটেইলছ দিয়া সাহিদা ফটো লাগি আছে আৰু এপিনে আমাৰ শৰীফদা ফটো লাগি আছে দুজনৰে ফটো লাগি আছে তে ইয়াৰ এড্ৰেছটো মই কৈ দিছো যদি আপোনালোকে ডিংগেডৰ ওভাৰব্ৰিজটো ক্ৰছ কৰি আহে প্ৰথমে আপোনালোকে পাব কাটিমাৰী পেট্ৰল পাম্প আৰু তাৰ অপজিটতে পাব আপোনালোকে মুন মটৰ তে আমাৰ লগত আছে সাহিদা আমি সাহিদাৰ লগত কথা পাতিম সাহিদা নমস্কাৰ নমস্কাৰ ভালে আছে আছো ভাল আপোনাৰ ভাল কোন প্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক আমাৰ এড্ৰেছ আছে আপোনাৰ নগাঁও হয়বৰগাঁও ডিংগেট বুলি কয় ওকে এখিনি আপোনাৰ কাটিমাৰী বুলি কয় ফ্লাইওভাৰটো ক্ৰছ কৰি হাৰ্ডলি 1 কিলোমিটাৰ আহি যেতিয়া পেট্ৰল পাম্পটো দেখাই দিব পাৰে তাৰ অপজিটতে আমাৰ মুন মটৰ হয় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় কোনোবা কাস্টমাৰ যদি নিজৰ গাড়ীখন বিকিম বুলি ভাবিছে আমি ইয়াত সেল এণ্ড পাৰচেজো কৰা হয় আৰু এটা মই কৈ দিছো স্পেশালিটি এটা আছে আপোনালোকে শুনিব প্ৰফাইল ভাল থাকিলে অল ওভাৰ ইণ্ডিয়া হৈ যাব অল ওভাৰ ইণ্ডিয়া সেম ডে ডেলিভাৰী এইবিলাক সব আছে সেম ডে ডেলিভাৰীও পাব আৰু অল ওভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব মেইন কথাটো আহো দুৰ্গা পূজা আহি আছে তাৰ স্পেশাল কি ৰাখিছে স্পেশাল অফাৰ যেনেকে আমি ৰাখিছো আপোনাৰ ভিডিঅ'তে আজি মই ফাৰ্স্ট ডিসক্লোজ কৰিছো আমাৰ ইয়াত ফ্ৰিজ থাকিব ওয়াশিং মেচিন থাকিব বেষ্ট টিউব থাকিব বা কোনবা কাস্টমাৰ এইবিলাক পছন্দ হোৱা নাই তো ফুল টিংকি ফিউলো থাকিব ওকে নেক্সট ইয়াৰ যে ভিডিঅ' বিলাক আছিল তাত যেনেকৈ আছিল সেম পাইছে সেম থাকিব বেষ্ট টিউব থাকিব ওয়াশিং মেচিন থাকিব ৰেফ্ৰিজাৰেটৰ থাকিব আৰু যদি আপোনালোকৰ পছন্দ নহয় তে আপোনালোকৰ 10 লিটাৰ পেট্ৰল হওক বা 100 লিটাৰ না আমি 10 লিটাৰ বুলি নকওঁ আমি ফুল দিম ডাইৰেক্ট হেতুটো কৈছো যে 10 লিটাৰ পেট্ৰল হওক বা 100 লিটাৰ টেংকি হওক ফুল ট্যাঙ্ক ফিউল কিছুমানে কব যে আপুনি আমি 10 লিটাৰ দিম 20 লিটাৰ দিম আমি নহয় টেংকি যদি 100 লিটাৰ সোমাই আমি 100 লিটাৰ লাগে হেতে মই কব বিচাৰিছো তে আমি বেছি দেৰি নকৰো আহক আমি চাও আৰু নন মিটাৰ টেম্পাৰিং নন এক্সিডেন্টাল সাৰ্টিফাইড পাব নন এক্সিডেন্টাল আৰু নন মিটাৰ টেম্পাৰিং আমাৰ মুন মটৰত গ্যাৰান্টি দিয়া আগত আপোনাৰ ভিউৱাৰ্স সকলে একো হেতু টেনচন ল'ব নালাগে আমি গ্যাৰান্টি ৰাইটিং ওয়াইটিং হৈতে দিও আৰু আমাৰ গাড়ীত আপুনি জেনুইন পাব আমি কোৱালিটি আমি হেৰি কৰো মেইনটেইন কৰি ৰাখো আমাৰ ইয়াত কোৱান্টিটি এপিস পাইলেও আপুনি জেনুইন পাব নন এক্সিডেন্টাল আৰু নন মিটাৰ টেম্পাৰিং হৈতে আপোনাৰ গ্যাৰান্টি হৈতে পাব ইয়াৰ আগত ভিডিঅ' দিছিলো ৰেসপন্স ভাল পাইছে ভাল নিশ্চয় সবে ভাল ফিডব্যাক দিছিলে আহিছে ভাল ফিডব্যাক দিছিলে আহিছে ওকে আমি বেছি দেৰি নকৰো গাড়ী আৰম্ভ কৰো দেখাইছো এল্টো কব 2023 মডেল হয় ওকে এখন গাড়ীখন সোমাইছে নিউলি সোমাইছে ওকে এখন আমি যেটা সার্ভিসিং কৰিবলৈ খুমাম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট হয় 2023 ৰ গাড়ী হয় এল্টো 800 VXI প্লাস এয়াৰবেগ থকা দুটা এয়াৰবেগ পাই যাব এসি হিটাৰ পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো পাই যাব স্পেয়াৰ টায়াৰ আনটাচ এখন আহিব আপোনাৰ 435 তাতো সামথিং নেগোশিয়েশন কৰাই দিম 1 লাখ মান ডিপি দিলে এখন ৰিফাইনেন্স হৈ যাব না হয় নেক্সট পাইছো পাজেৰো স্পৰ্ট আপোনাৰ 4x4 হয় 2016 ৰ সেকেন্ড অনাৰ গাড়ী হয় একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট আছে ইঞ্জিন সিল পাই যাব আৰু যেহেতু এখন আপোনাৰ ট্ৰু এসইউভি পৰে এখন আহিব আপোনাৰ 1150 তাতো সামথিং মই নেগোশিয়েশন কৰাই দিম পূজাৰ অফাৰৰ সৈতে সব পাই যাব এইখনত ফুল টেংকি তেল থাকিব ওকে নেক্সট পাইছো আমি 5W এখন বুকিং হৈ আছে বুকিং হয় ওকে নেক্সট পাইছো আমি কিক্স
নিসানৰ কিক্স হয় 2019 ৰ লাষ্টৰ গাড়ী হয় XB প্ৰিমিয়াম অপচনত হয় AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো ৰিভাৰ্স কেমেৰা ষ্টিয়াৰিং মানে কন্ট্ৰল ABS EBD টায়াৰ প্ৰেছাৰ মনিটৰ পৰা আদি কৰি ৰিয়াৰ ডিফগাৰ ৱেপাৰ টেইল লাইট সব পাই যাব যেটা টপ এন্ড গাড়ী হয় এখন আপোনাৰ 6 এয়াৰবেগছৰ সৈতে পাব আস্কিং ৰাখিছো 790 তাতো সামথিং মই নেগোশিয়েশন কৰাই দিম আপোনাক কাস্টমাৰ আহক আমাৰ লগত অন টেবল বহি কথা পাতক মই ম্যাক্সিমাম এটা এমাউন্ট যিমানখিনি মোৰ দ্বাৰা হয় মই নেগোশিয়েশন কৰাই দিম আৰু এখন গাড়ী এটা হৈছে খাস হৈছে এখন 360 ডিগ্ৰী ক্যামেৰা হয় 360 চাৰিফালে ক্যামেৰা আছে এখনত ওকে দেখাই দিব পাৰে ওকে চাৰিফালে ক্যামেৰা আছে হয় হয় চাই লওক ওকে নেক্সট পাইছো আমি হেক্সা টাটা হেক্সা হয় 2000 আপোনাৰ 18 ৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় ওকে 67000 কিলোমিটাৰ জেনুইন চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেন্ডৰ গাড়ী একদম টপ এন্ড মডেল হয় এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো ৰিভাৰ্স কেমেৰা টাচ স্ক্ৰিন পৰা আদি কৰি আপোনাৰ এখন 10টা এৰেক আহে আৰু কোম্পানী ফিটেড 19 ইঞ্চ এলয় আহে ওকে আস্কিং ৰাখিছে এখন 950 তাতো মই সামথিং নেগোশিয়েশন কৰাই দিম কাস্টমাৰ আহক আমাৰ লগত অন টেবল বহি কথা পাতক 3 লাখ মান দিলে এখন ৰিফাইনেন্স হৈ যাব ওকে নেক্সট পাইছো আমি আৰ্টিকা এখন আপোনাৰ ZXi হয় 2017 ৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় একদম টিপ টপ কন্ডিশন হৈ আছে টপ এন্ড গাড়ী সেন্ট্রাল এসি ওপৰত লাগি আছে আৰু যেটা মাৰুতিৰ প্ৰডাক্ট হয় এখন আপস মেইনটেনেন্স আৰু সার্ভিস কষ্ট একদম লো এখন গাড়ী আপুনি আৰামছে ল'ব পাৰে 695 আস্কিং আছে তাতো মই সামথিং নেগোশিয়েশন কৰাই দিম কাস্টমাৰ আহক আমাৰ লগত অন টেবল বহি কথা পাতক ম্যাক্সিমাম এটা এমাউন্ট মই যিমানখিনি মোৰ দ্বাৰা পসিবল হয় ডিসকাউন্ট কৰাই দিম আৰু গ্যাৰান্টি ওয়াৰেন্টি থাকিব নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং আৰু প্লাস পূজা অফাৰ গিটা সব পাই যাব সেইখিনি মই ভিডিওত কৈ দিছো যিহেতু নেক্সট পাইছো আমি এখন বেলেনো 2017 ৰ ডেল্টা হয় ডিজেল ভেৰিয়েন্ট এখন আহিব আপোনাৰ 520 তাতো সামথিং নেগোশিয়েশন মই কৰাই দিম ওকে 1.5 লাখ বা 2 লাখৰ ভিতৰত গাড়ীখন ৰিফাইনেন্সত ওলাই যাব ওকে নেক্সট পাইছো আমি 300 XUV 300 W4 ডিজেল হয় 2019 ৰ শেষফলৰ গাড়ী হয় 56000 কিলোমিটাৰ জেনুইন চলিছে কোনো এক্সিডেন্টাল হিষ্ট্ৰি নাই মিটাৰ টেম্পাৰিং নাই একদম টিপ টপ কন্ডিশন আছে আস্কিং ৰাখিছো 750 তাতো সামথিং নেগোশিয়েশন কৰাই দিম নেগোশিয়েশন হৈ যাব মহিন্দ্ৰা থাৰ হয় 2017 ৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় 51000 কিলোমিটাৰ জেনুইন চলা আছে 4x4 আৰু এখন থাৰ আপোনাৰ মডিফাই কৰিবলৈ খুব ফেমাস হয় আপোনাৰ খুব ভাল মাইলেজও আপোনাৰ 14-15 পাই যাব আস্কিং আছে আপোনাৰ 750 তাতো মই সামথিং নেগোশিয়েশন কৰাই দিম নেক্সট পাইছো আমি ডাস্টাৰ ৰেনাল্ডো ডাস্টাৰ হয় 2017 ৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেন্ডৰ গাড়ী 55000 কিলোমিটাৰ জেনুইন চলিছে আফটাৰ মাৰ্কেট এখন আপোনাৰ সিট গিটা আৰু আপোনাৰ মিউজিক সিস্টেমটো মডিফাই কৰা আছে 1500 সিসি ডিজেল ইঞ্জিন হয় ডিজেলত ইয়াৰ মাইলেজ আপুনি আৰামছে 20 প্লাসে পাব এখন আহিব আপোনাৰ 575 তাতো মই নেগোশিয়েশন কৰাই দিম নেক্সট পাইছো আমি সাফাৰি ষ্টৰ্ম 2016-17 ৰ মডেল হয় VX টপ মডেল গাড়ী হয় একদম এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো পৰা আদি কৰি টপ মডেল গাড়ী যিমানখিনি ফিচাৰ্স থাকে কাস্টমাৰ সব একসেপ্ট কৰাখিনি মতে পাই যাব আৰু এখন আহিব আপোনাৰ 695 এখন তাতো সামথিং নেগোশিয়েশন হৈ যাব এখন একদম টপ এন্ড হয় VX ওকে নেক্সট পাইছো আমি নেক্সট এখনো আৰ্টিকা হয় 2017 ৰ আপোনাৰ সেকেন্ড ওনাৰ গাড়ী হয় VXi ভেৰিয়েন্ট কোনবা কাস্টমাৰ যদি কালাৰ অপচনত বিচাৰি আছে এখনো ল'ব পাৰে VXi গাড়ী হয় যেহেতু এখন আহিব আপোনাৰ 685 তাতো সামথিং নেগোশিয়েশন মই কৰাই দিম কৰিব ন হয় নেক্সট এখন কি গাড়ী টয়োটা ইনোভা 2014 ৰ নৱেম্বৰ মাহৰ গাড়ী হয় 1,18,000 কিলোমিটাৰ জেনুইন চলিছে যেহেতু আমাৰ মুনমতে সব গ্যাৰান্টি ওয়াৰেন্টি সৈতে পাব 1,18,000 মানে 1,18,000 চলিছে ইঞ্জিন সিল আছে সৰু টাচআপ হয় গাড়ীখনত কিয় টাচআপ হয় মিনিংটো মই বস্তুটো বুজাই দিও কাস্টমাৰক বহুতে বিচাৰে যে আপোনাৰ টাচআপ কিয় কৰে এক্সিডেন্টাল নহয় কেতিয়াবা আমাৰ গাড়ীবিলাকত সৰু স্কেচ থাকে গাড়ীখন ৰাস্তা চলিলে অবভিয়াছলি স্কেচ সৰু ডেন্ট বা স্কেচ পৰে তো সেই স্কেচখিনি কাৰণেহে আমাৰ ডিলাৰত টাচআপ কৰা হয় কিন্তু তাৰ মিনিং এইটো নহয় যে গাড়ীখন এক্সিডেন্টাল আমাৰ ইয়াত কমপ্লিট নন এক্সিডেন্টাল আৰু নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি পাব কাস্টমাৰ আহক অন টেবল গাড়ীখন টেষ্ট ড্ৰাইভ কৰি লওক যদি তেওঁলোকৰ নিজৰ মেকানিক আছে মেকানিক চেক কৰি লওক বা টেকনিশিয়ান চেক কৰি লওক আমাৰ কোনো আপত্তি নাই নেক্সট পাইছো আমি অটোমেটিক সিয়াজ এখন সিয়াজ আহিব আপোনাৰ 2017 ৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় একদম টপ এন্ড হয় আলফা অটোমেটিক 980-90 ভিতৰতে গাড়ীখন চলিছে টিপটপ কন্ডিশন হৈ আছে মাৰুতি 1500 সিসি ইঞ্জিন হয় এখন আপোনাৰ আহিব 550 তাতো সামথিং নেগোশিয়েশন কৰাই দিম ওকে নেক্সট পাইছো আমি এখন আহিব আপোনাৰ Honda WRV ডক্টৰ ইভেন গাড়ী হয় 1500 সিসি ডিজেল ইঞ্জিন হয় 17 মডেল হয় এখন একদম ধুনীয়া কন্ডিশন হৈছে টিপটপ কম্পেক্ট এসইউভি পৰে এখন আহিব আপোনাৰ 550 তাতো সামথিং মই নেগোশিয়েশন কৰাই দিম নেক্সট পাইছো আমি এখন আহিব আপোনাৰ সেংয়ং ৰেক্সটন মহিন্দ্ৰাৰ গাড়ী হয় ওকে বহুতে আপোনাৰ বিচাৰিব যে কমেন্টত বা হেৰি গম পাব যে সেংয়ং নামটো খুব কম শুনিব পাৰে কিন্তু সেংয়ংখন এখন হল আপোনাৰ মহিন্দ্ৰাৰ ব্ৰেণ্ড মহিন্দ্ৰা একুৱার কৰা গাড়ী হয় 4x4 ডিজেল সানুপ থকা এখন আহিব আপোনাৰ 550 সামথিং মান নেগোশিয়েশন কৰাই দিম তাতো নেক্সট পাইছো আমি টেৰেনো নিসান টেৰেনো 2014-15 ৰ গাড়ী হয় XB প্ৰিমিয়াম
সেকেন্ড ওনার গাড়ী হয় 110 PS এখন আহিব আপোনাৰ 450 অনলি 450 হয় ওকে নেক্সট পাইছো আমি এখন ডিজাইন সুইফট ডিজায়াৰ হয় এখন আপোনাৰ ডিজেল ভেৰিয়েন্ট 2012 ৰ মডেল হয় 12 13 মডেল হয় গাড়ী ইঞ্জিন ধুনিয়া হৈ আছে ৰানিংও কম আছে 60 70 ভিতৰতে আছে এখন আহিব আপোনাৰ 320 হয় নেক্সট পাইছো আমি হেক্সা এখনো আপোনাৰ টাটা হেক্সা হয় 2017 ৰ গাড়ী সেকেন্ড ওনাৰ হয় আপোনাৰ ডিজেল আপোনাৰ 2200 সিসি 4x4 উইথ সানৰুফ হয় এখন একদম টপ এন্ড গাড়ী হয় এখন মাজত দুটা ক্যাপ্টেন সিট পাই যাব 19 ইঞ্চ এলয় পাই যাব এখন আহিব আপোনাৰ 950 আস্কিং আছে তাতো সামথিং মই নেগোশিয়েশন কৰাই দিম 950 আস্কিং হয় হয় এখন 4x4 কোনবা কাস্টমাৰ হেক্সা বিচাৰি আছে যদি এখন ল'ব পাৰে ডায়মন্ড কাট এলয় ন এবাৰ কোম্পানী ফিটেড 19 ইঞ্চ ডায়মন্ড কাট এলয় লাগি আছে নেক্সট পাইছো i20 আপোনাৰ স্পোর্টস হয় 2017 ৰ সেকেন্ড ওনার গাড়ী হয় বাম্পাৰ কিটা বাহিৰে বডি অৰিজিনাল পেইন্টত আছে একদম ধুনিয়া কন্ডিশন হৈ আছে কাস্টমাৰ যদি বিচাৰে হোৱাইট কালাৰত একদম স্ক্ৰেচলেস কন্ডিশন হৈ আছে এখন আহিব আপোনাৰ 550 তাতো সামথিং মই নেগোশিয়েশন কৰাই দিম ওকে নেক্সট এখন কি গাড়ী টাটা টিগৰ হয় 2017 ৰ লাষ্ট ফালৰ গাড়ী হয় সেকেন্ড ওনাৰ এক্সাক্ট টপ মডেল গাড়ী হয় এসি হিটাৰ পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো টাচ স্ক্ৰিনৰ পৰা আদি কৰি সব কোম্পানী ফালৰ পৰা লাগি আছে এখন আহিব আপোনাৰ 490 অনলি 490 হয় ওকে নেক্সট এখন সুইফটখন কব 2013 ৰ ভিডিআই হয় ডিজেল ফাৰ্স্ট ওনাৰ গাড়ী হয় কমপ্লিট সিল আছে বাম্পাৰ ডম্পাৰ অৰিজিনাল পেইন্টত আছে গাড়ীখন এখন আহিব আপোনাৰ মাত্ৰ 350 অনলি ওকে নেক্সট পাইছো ওয়াগনাৰ 2014 ৰ নৱেম্বৰ মাহৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় ওয়াগনাৰ LXi এখন আহিব আপোনাৰ 295 অনলি 295 হয় নেক্সট আমি আকৌ পাইছো টাটা হেক্সা এটা টাটা হেক্সা আপোনাৰ এখন অটোমেটিকত হয় 2018 ৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় 69000 কিলোমিটাৰ জেনুইন চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টৰ গাড়ী এখন আপোনাৰ ডিজেল অটোমেটিক 2200 সিসি অটোমেটিক হয় গাড়ীখন এখন আহিব আপোনাৰ 950 এখনো আস্কিং আছে তো মই সামথিং নেগোশিয়েশন কৰাই দিম ওকে নেক্সট পাইছো আমি টিয়াগো এখন বুকিং হৈ আছে ন হয় নেক্সট এখন কব এখন i20 2019 ৰ লাষ্ট ফালৰ গাড়ী হয় মেগনা অপশনাল হয় 45000 কিলোমিটাৰ জেনুইন চলিছে ইঞ্জিন সিল পাই যাব এখন আহিব আপোনাৰ 590 অনলি 590 হয় নেক্সট পাইছো আমি আকৌ 5W XUV 5W W8 অপশনাল হয় 2012 ৰ গাড়ী কিন্তু গাড়ীখন দেখি আপোনাৰ নালাগিব কোনবা ভিউয়াৰ্সেও নকব যে গাড়ীখন 12 বুলি গাড়ীখন চলিছে কম ফাৰ্স্ট ওনাৰ গাড়ী হয় একদম জেনুইন চলা আছে একদম শোরুম কন্ডিশন হৈ আছে গাড়ীখন মডেলটো 12 হ'ব পাৰে কিন্তু একদম টপ এন্ড গাড়ী হয় মাত্ৰ 5,50,000 আমি আস্কিং ৰাখিছো তাতো মই সামথিং নেগোশিয়েশন মই কাস্টমাৰ কৰাই দিম প্লাস ফুল ডিংগে তেল থাকিব আৰু গিফট ভাউচাৰ বিলাক থাকিব ওকে নেক্সট পাইছো আমি কুইট ৰেনল্ট কুইট 2000 আপোনাৰ 16 ৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় RX-T অপশনাল হয় আপোনাৰ পাৱাৰ উইন্ডো টাচ স্ক্ৰিন সব লাগি আছে এখন আহিব আপোনাৰ 275 অনলি ওকে নেক্সট এখন কব নেক্সট আহিব আপোনাৰ এখনো i20 মেগনা হয় এখন 2016 ৰ সেকেন্ড ওনাৰ গাড়ী হয় একদম টিপ টপ কন্ডিশন আছে এখন নাম্বাৰ প্লেটটো VIP লাগি আছে দেখাই দিব পাৰে 1111 নম্বৰ প্লেটৰ কস্টিং আপোনাৰ 50000 প্লাস আছে এখন আহিব মাত্ৰ 395 অনলি ওকে ইনক্লুডিং নাম্বাৰ প্লেট নাম্বাৰ প্লেট ওকে নেক্সট পাইছো আমি ওয়াগনাৰ 2019 ৰ লাষ্ট ফালৰ গাড়ী হয় VXi 1.2 4 সিলিন্ডাৰ অটোমেটিক ভাৰ্সন গাড়ী হয় 45000 ৰ ভিতৰতে গাড়ীখন চলিছে 5,20,000 টকা আস্কিং আছে কাস্টমাৰ হক অন টেবল মই নেগোশিয়েশন কৰাই দিম নেক্সট পাইছো আমি ডাস্টাৰ ৰেনল্ট ডাস্টাৰ হয় 2019 ৰ লাষ্ট ফালৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় এখন পেট্ৰল ভাৰ্সন কোনো কাস্টমাৰ যদি ডিজেল আৰু পেট্ৰল দুইখনৰ ভিতৰত কনফিউজ হৈছে তো আমাৰ ডিজেল আছে অপচন পেট্ৰলও আছে অপচনাল ল'ব পাৰে বেক কেমেৰা টাচ স্ক্ৰিন লাগি আছে কাস্টমাৰে এক্সট্ৰা পে কৰিব নালাগে সব গাড়ী লগত যেনেকে আছে তেনেকে পাব ইঞ্জিন সিল আছে যেহেতু পেট্ৰল গাড়ী হয় একদম টিপ টপ কন্ডিশন হৈ আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় যোনে কাস্টমাৰ ল'ব তেওঁ সেকেন্ড ওনাৰ হ'ব এখন আহিব আপোনাৰ 620 তাতো মই সামথিং নেগোশিয়েশন কৰাই দিম নেক্সট টাটা টিয়াগো হয় 2020 মডেল হয় ফাৰ্স্ট ওনাৰ ওকে 50,000 ৰ তলতে গাড়ীখন চলিছে একদম টিপ টপ হৈ আছে কন্ডিশন বাম্পাৰ কিটা বাহিৰে একদম কমপ্লিট অৰিজিনাল পেইন্ট আছে আৰু সিল ইঞ্জিন পাই যাব এখন আহিব 430 অনলি 430 হয় আপোনাৰ অল্ট্ৰছ 2023 লাষ্টৰ ফালৰ গাড়ী হয় আজিৰ ডেটত গাড়ীখন 1 বছৰ 1 মাহ হৈছে অনলি 1 বছৰ বাম্পাৰ অৰিজিনাল পেইন্ট আছে এসি হিটাৰ পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো ৰিভাৰ্স কেমেৰা টাচ স্ক্ৰিন সব কোম্পানী পৰা লোডেড হৈ আছে XM প্লাস ভেৰিয়েন্ট হয় নতুনত প্ৰায় আপোনাৰ 10 লাখ আহে কিন্তু যেতে 1 বছৰ পুৰণি গাড়ী আমি এখনত আমি ৰাখিছো আপোনাৰ 670 ৰ তাতো মই সামথিং নেগোশিয়েশন কৰাই দিম ওকে 2 লাখ মান দিলে এখন ৰিফাইনেন্স হৈ যাব কোম্পানী ফালৰ পৰা গ্যাৰান্টি ওয়াৰেন্টি সব আছে ন ডিলাৰ ওয়াৰেন্টি পিৰিয়ড সব আছে 30000 আশে-পাশে গাড়ীখন চলা আছে ফাৰ্স্ট ওনাৰ ওকে নেক্সট পাইছো সুইফট এখন আপোনাৰ ডিজায়াৰ হয় সুইফট ডিজায়াৰ 2015 ৰ গাড়ী হয় VXi ভেৰিয়েন্ট একদম টিপ টপ কন্ডিশন হৈ আছে ইঞ্জিন সিল পাই যাব এখন আস্কিং আহিব আপোনাৰ 455 অনলি 455 হয় ওকে নেক্সট ৰেনল্ট ট্ৰাইবাৰ হয় 2019 ৰ 2021 ৰ গাড়ী হয় এখন আপোনাৰ RX-T অপশনালত হয় সেকেন্ড টপত আহে এখন আহিব আপোনাৰ 595 অনলি 595 হয় নেক্সট এখন কব এখনো হেক্সা হয় 2018 ৰ
XM ভেৰিয়েন্ট হয় এখন আহিব আপোনাৰ 880 অনলি 880 হয় নেক্সট পাছে KOV 100 হয় ডিজেল এখন আপোনাৰ আহিব 395 অনলি 395 হয় ওকে ডিজেলত ইয়াৰ মাইলেজো 20 প্লাস পাব ওকে নেক্সট এখন কব XUV 500 2017 ৰ ফাৰ্স্ট অনাৰ গাড়ী হয় 1890 ভিতৰতে গাড়ীখন চলা জেনুইন চলা আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্ট আছে একদম টিপ টপ কন্ডিশন স্ক্ৰেচলেছ কন্ডিশন এখন প্ৰফেসৰ ডিভেন গাড়ী হয় একদম ধুনিয়া হৈ আছে এখন আহিব আপোনাৰ 755 অনলি তাতো মই সামথিং নেগোসিয়েশন কৰাই দিম 2 লাখ মান দিলে গাড়ীখন ৰিফাইনেন্স হৈ যাব আচ্ছা ফাইনান্স কৰিলে তো একো এক্সট্ৰা চাৰ্জ নালাগে কোনো এক্সট্ৰা চাৰ্জ নালাগে ফাইনান্সটো ফাইনান্সৰ এটা চাৰ্জ আহে মই আপোনাক ক্লিয়াৰ কৰি দিব বিচাৰিছো এটা চাৰ্জটো আমাৰ ডিলাৰ ফালৰ পৰা হেতুটো জিৰ' অফ কষ্ট হেনি দিব নালাগে আৰু এটা আপোনাৰ কাস্টমাৰ ফালৰ পৰা যেনেকৈ ডকুমেন্টেশন চাৰ্জ থাকে এটা ফাইনান্স ইনস্যুৰেন্স থাকে লোন ইনস্যুৰেন্স থাকে প্ৰসেসিং ফিজ যেটো হয় হেতু কাস্টমাৰ দিব পাৰে বাকি এক্সট্ৰা চাৰ্জ বাকি কোনো এক্সট্ৰা চাৰ্জ দিব নালাগে ইনস্যুৰেন্স পলিউশন হেবিলাক আৰ্চিটেক্ট সব আমাৰ ডিলাৰ ফালৰ পৰা কৰি দিয়া হয় কাস্টমাৰ 1 টকা পে কৰিব নালাগে আৰু যেনেকৈ আমাৰ পৰা আমাৰ ইয়াত বেনাৰত লিখি দিয়া আছে যে আমাৰ কি কি ফেসিলিটিজ अवेलेबल আছে এইখিনি আপোনালোকে দেখাই দিব পাৰে যে কাস্টমাৰ যেতিয়া পঢ়িলে গম পাব যে আমাৰ ইয়াত এইখিনি ফিচাৰ্স আমি কাস্টমাৰ প্ৰভাইড কৰি দিওঁ ওকে এটা বাকি যে এইটা যে যোনটো গিফট আহি আছে ওয়াশিং মেচিন হয় এটো অনলি দুৰ্গা পূজাৰ লকে আছে হয় দুৰ্গা পূজাৰ লকে আছে তথাপি মই 1-2 সপ্তাহ মই এক্সটেন্ড কৰি দিম যেহেতু মই আপোনাৰ যেহেতু আজি ফাৰ্স্ট মই ডিসক্লোজ কৰিছো আপোনাৰ চেনেলৰ থ্ৰু দি তো আহক কিন্তু বস্তুটো পাবলৈ হলে আগলৈকে তো সব কাস্টমাৰ পাব পিছলৈকে যদি ধৰক আপোনাৰ 1-2 সপ্তাহ লকে যদি মই হেতু এক্সটেন্ড কৰিব পাৰিম কিন্তু তো ক'ব লাগিব যে আমি অসম ব্লগ বা আমাৰ মানে বস্তুটো ভিডিও চাই আহিছো বা আপোনালোকক পূজাৰ গিফট এখানে দেখাব লাগিব তেতিয়াহে মই এটো প্ৰভাইড কৰিম আৰু এটা কিবা এটা প্ৰশ্ন কৰে ন যে গাড়ী ডিসকাউন্ট কমাই পেলাই গিফট এটো গিফটটো মৰম হে এটো মৰম আপুনি গাড়ীৰ দামৰ লগত আপুনি হেই আমাৰ প্ৰিভিয়াস পুৰণা ভিডিও চাব পাৰে যিকেটা দাম আছে গাড়ীৰ দাম হেগিটাই আছে পুৰণা ভিডিওটো চাই লওক এটো জাস্ট খালি আমি কাস্টমাৰ মান সন্মান এটা পূজা বুলি এটা ভাল লাগে দিয়কচোন গিফট কোনো পাৰ্টিকুলাৰ গাড়ী ন সব কোনো গাড়ীৰ প্ৰাইস হাই খোৱা নাই যেটো প্ৰাইস আছে জেনুইন আছে জাস্ট খালি গিফট এটা আমি চাই দিম না কোনো পাৰ্টিকুলাৰ গাড়ীটো দিয়া না সব গাড়ী এটো আপোনাৰ গাড়ী হেতু মই কাস্টমাৰ চাই দিম ওকে ঠিক আছে তো এখানে কবলা আছিল যদি চ্যানেলটো নতুন আছে ইউটিউবত চাই আছে আপোনাকে সাবস্ক্রাইব কৰি লব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি লব লাইক কৰিব শেয়াৰ কৰিব দুৰ্গা পূজা ভাল ফেষ্টিভেলটা আহি আছে আপোনাকৰ যদি গাড়ী লব মন আছে ঘূৰিব মন আছে তেন্তে আপোনাকে নিশ্চয় আহক আৰু মই জাস্ট ইনফৰমেশন দিছো বাকি টেষ্ট ড্ৰাইভ ভেৰিফাই আপোনাকে নিজে আহি এবাৰ কৰি লব আৰু আপুনি ভিডিওটো শেয়াৰ কৰি দিব যাতে আপোনাৰ আত্মীয় স্বজনক গাড়ী লব পাৰে আজিলৈ নতুনটা ভিডিও আশা দি টাটা বাই বাই জয় অসম